Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰত ইতিমধ্যে এডমিশন লৈছে আৰু যিসকলে সাধাৰণতে এতিয়াও ল'বলৈ বাকি আছে এই দুইখিনিৰ কাৰণে এই ভিডিওটো প্ৰয়োজনীয় হ'ব যেহেতু ইয়াত মই আপোনালোকৰ যিসকলে এডমিশন লোৱা নাই তেওঁলোকৰ কাৰণে সাধাৰণতে তেওঁলোকে এডমিশন ল'ব পাৰিব নে নোৱাৰে তাৰ বিষয়ে আপোনালোকক জনাই দিম আৰু লগতে যিসকলে ইতিমধ্যে এডমিশন ল'লে আৰু যদিহে তেওঁলোকে আসলতে সেই যিখন কলেজ বা যিখন বিশ্ববিদ্যালয়ত সাধাৰণতে নামভৰ্তি কৰিছে তেওঁলোকে যদি ভাবে যে সেই বিশ্ববিদ্যালয়ৰ পৰা বা সেই কলেজৰ পৰা মহাবিদ্যালয়ৰ পৰা চেঞ্জ কৰিব বিচাৰিছে যদি বেলেগ এটা কলেজত ল'ব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে আসলে ল'ব পাৰিব নে নোৱাৰে তাৰ বিষয়ে জনাম যদি আসলে পাৰে তেনলে কেনেকৈ পাৰিব হেতৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো ইয়াত যেহেতু আপোনালোকে বহুতেই মোক এটা প্ৰশ্ন ইতিমধ্যে কৰি থৈছিল যে সমৰ্থত সাধাৰণতে এপ্লাই মই কৰা নাই বা আপোনালোকে এডমিশন ল'ব পৰা নাই কিবা বিশেষ কাৰণত বা কিবা কাৰণত তেওঁলোকৰ কাৰণে এটা খবৰ আছে যে তেওঁলোকে আসলতে এডমিশন ল'ব পাৰিব কোনোবা এদিন হয়তো সমৰ্থ পৰ্টেল আসলতে আপোনালোকৰ কাৰণে ওপেন কৰি দিব আৰু যিদিনাখনে আসলতে এটো ওপেন হ'ব নন সিইউটি যিসকল আছে তেওঁলোকৰ কাৰণে স্পট এডমিশন হিচাপে এদিন আপোনালোকক প্ৰভাইড কৰিব আৰু যিদিনাখন স্পট এডমিশন প্ৰভাইড কৰিব সাধাৰণতে তেওঁলোকে আহি হেদিনাখন তেওঁলোকৰ যি সমৰ্থ সেই সমৰ্থটো ফিল আপ কৰি বা সমৰ্থটো তেওঁলোকে সম্পূৰ্ণ ৰেজিষ্ট্ৰেচন যিখিনি প্ৰসেস আছে কলেজ এপ্লাই বা গুটেখিনি যেতি আপোনালোকে কৰি ল'ব কৰি কিনে আহি আপোনালোকে কলেজত এডমিশন ল'ব পাৰিব বা যিখন কলেজত আপোনালোকে ল'ব বিচাৰিছে তাত আপোনালোকে ল'ব পাৰিব যদিহে যিটো বিভাগত আপোনালোকে দিছে সেই বিভাগত যদি সিট আছে নিশ্চয় আপোনালোকে ল'ব পাৰিব আৰু যদি সিট সেই বিভাগত নাই তেতিয়াহ'লে আপোনালোকে সেই নিৰ্দিষ্ট কলেজত য'ত আপোনালোকে ল'ব বিচাৰিছে তাত আপোনালোকে সুধিব কোনটো বিভাগত আসলতে আপোনালোকে ল'ব পাৰিব আৰু তেওঁলোকে আপোনালোকক হেল্প কৰিব কোনটো ল'ব পাৰিব আৰু কেনেকৈ আপোনালোকে ল'ব পাৰিব প্ৰথম কথাটো হৈছে আপোনালোকে প্ৰথমতে সমৰ্থত এপ্লাই কৰিব লাগিব আৰু সমৰ্থত এপ্লাই কৰাৰ পাছত যেহেতু যেতিয়া আপোনালোকক স্পট এডমিশনত সমৰ্থ ফালৰ পৰা নোটিছ আহিব বা আপোনালোকে গম পাব তেতিয়াহে তাত গৈ এডমিশন ল'ব পাৰিব সো এইটো আসলতে হয়তো আপোনালোকৰ এইটো এটা ওপেন কৰি দিব কোনবা এটা ডেটত আপোনালোকে চাই থাকিব ভিডিওৰ মাধ্যমেদি মই জনাবলৈতো চেষ্টা কৰিমেই আপোনালোকেও চাই থাকিব নিশ্চয় আপোনালোকে হেল্পফুল হ'ব তাৰ কাৰণে মিছ নকৰিব যেহেতু এইটো এটা লাষ্ট হয়তো চান্স দিব পাৰে আৰু আপোনালোকে এই চান্সটো মিছ কৰিলে যদিহে মিছ কৰে তেতিয়াহ'লে আকৌ আপোনালোকে এডমিশন ল'ব নোৱাৰিব সো নতুন যিসকলে এডমিশন লোৱা নাই তেওঁলোকৰ কাৰণে সাধাৰণতে এইটো এটা সুবিধা হয়তো আপোনালোকে পাব আৰু যেতিয়া ওপেন কৰে বা যেতিয়া আপোনালোকে এইটো স্পট এডমিশনৰ কাৰণে খুলি দিয়ে নন সিইউটি সকলৰ কাৰণে তেওঁলোকে আসলতে স্পট এডমিশন ল'ব পাৰিব আৰু তাৰ কাৰণে এপ্লাই কৰি ল'ব নেক্সট যিসকলে এডমিশন ইতিমধ্যে ল'লে বিভিন্ন কলেজবিলাকত বা বিভিন্ন মহাবিদ্যালয়বিলাকত বা বিভিন্ন বিশ্ববিদ্যালয়ত সো তেওঁলোকে আসলতে কেনেকৈ হেখনত আকৰ্ষণত যদি চেঞ্জ কৰি বিচাৰিছে অৰ্থাৎ আপোনালোকে এটা কলেজৰ পৰা অন্য এটা কলেজলৈ যাম বুলি যদি ভাবিছে তেতিয়াহ'লে হেয়াও কৰিব পাৰিব তাৰ কাৰণে আসলতে যেতিয়া স্পট এডমিশনৰ যিটো ডেট বা সাধাৰণতে আপোনালোকৰ যিটো সমৰ্থ পৰ্টেল যিদিনাখন ওপেন কৰি দিব অৰ্থাৎ ৰেজিষ্ট্ৰেচনৰ কাৰণে যিটো আপোনালোকক যেতিয়া ওপেন কৰিব বা আপোনালোকৰ কাৰেকশ্যনৰ কাৰণে বা আপোনালোকৰ যি কলেজ সিলেকশ্যন আছে হেতু যদি আপোনালোকৰ যিদিনাখন খুলি দিব আপোনালোকে হেদিনাখনে স্পট এডমিশনৰ ডেটটো যেতিয়া আপোনালোকে পাব আসলতে হেদিনাখনে সমৰ্থ পৰ্টেলৰ খুলিব আৰু হেদিনাখন আপোনালোকে তাত গৈ যিখন আপোনালোকে কলেজ সিলেক্ট কৰিব বিচাৰিছে নতুনকৈ হেখন সিলেক্ট কৰিব আৰু তাত আহি আপোনালোকে যিটো বিভাগত ল'ব বিচাৰিছে য'ত সিট যদি থাকে তেতিয়াহ'লে আপোনালোকে সেই বিভাগত আপোনালোকে এডমিশন ল'ব পাৰে যেহেতু আপোনালোকৰ বহুতৰে এই প্ৰশ্নবিলাক আছিল মনত আৰু বহুতে সুধিছিল আপোনালোকে মোৰ কমেণ্ট সেকশ্যনত সেইবাবে আপোনালোকক এই কথাখিনি জনাব বিচাৰিলোঁ আপোনালোকে যদি এই কথাখিনি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু লগতে শ্বেয়াৰো কৰিব আৰু লগতে এটা কথা কওঁ আপোনালোকে এই গোটেই বিষয়টো আসলতে চাই থাকিব সমৰ্থ পৰ্টেল আপোনালোকে ওপেন কৰিলে আপোনালোকে দেখিবই বা সাধাৰণতে ভিডিঅ'ত মোৰ থাকিব মই আপোনালোকক নিশ্চয় অৱগত কৰিম এইটো যদি অনলাইন হয় বা কেতিয়া আপোনালোকক দিব গোটেইখিনি আপোনালোকে গম পাই যাব যদি আসলতে আপোনালোকে নিজেও চাই থাকিব যদিহে আপোনালোকে দেখে যে ইয়াত অনলাইন হৈ আছে বা আপোনালোকৰ কিবা স্পট এডমিশনৰ কিবা ডেট ঘোষণা কৰিছে তেতিয়াহ'লে আপোনালোকে তাত এপ্লাই কৰি ল'ব এপ্লাই আপোনালোকে নিজাববীয়াও কৰিব পাৰে বা আপোনালোকে যিবিলাক কম্পিউটাৰ দোকান আছে তাতো আপোনালোকে গৈ কৰি ল'ব পাৰে দুইখিনি মাধ্যমেদি আপোনালোকে কৰি ল'ব আৰু কৰি এটা কথা অকল মনত ৰাখিব যে যদিহে ডিপাৰ্টমেণ্টত যিটো কলেজত আপোনালোকে ল'ব বিচাৰিছে তাত যিটো বিভাগত ল'ব বিচাৰিছে সেই বিভাগত সিট আছেনে নাই তাৰ ওপৰত কিন্তু আপোনালোকৰ ডিপেণ্ড কৰিব সো আপোনালোকে যিটো বিভাগত খালী হৈ আছে তাত আপোনালোকে এপ্লাই কৰিব নিশ্চয় আপোনালোকে তাত পাবলৈ সক্ষম হ'ব আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে সুবিধাজনক পাব সো এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই ভাবিছোঁ বিদায় লওঁ আৰু আপোনালোকে যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰে তেনেহ'লে আপোনালোকৰ যিসকল লগৰ যিসকলে এডমিশন লোৱা নাই বহুত আছে যিসকলে এডমিশন এতিয়ালৈকে ল'ব পৰা নাই তেওঁলোকে এডমিশন ল'ব পাৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে
আপোনালোকৰ বাবে সুবিধাজনক হয়। আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাৰোঁ। ধন্যবাদ।